মাতৃ বন্দে মাতারম। জয় মাতা মহাভারত, জয় অসম। আমি জন্ম হোৱা নাই তাৰ আগত আহিছিলে ব্ৰিটিছ আহি অল অসমত গোটেই চাহ বাগান বনালে। তাৰপিছত আমাৰ আদিবাসীসকলক বংগদেশৰ পৰা চাহ গছ ৰুবলৈ আনিছিলে। কিন্তু যেতিয়া ব্ৰিটিছৰ অত্যাচাৰ, অলপ কেছত ব্ৰিটিছে পূৰা শাসন কৰে। ব্ৰিটিছৰ অত্যাচাৰ, অলপ কথাত ফাঁচি দিয়ে আৰু ভাৰত আন্দোলনত আজি মাতা কনকলতা বৰঙাবাৰী আৰু পিতা ককা দেউতা মুকুন্দ কাকতি, তেতিয়া আমাৰ দেউতা ভলণ্টিয়াৰ। যেতিয়া গুলি কৰিছিলে গহপুৰ বৰপুখুৰীত, মোৰ দেউতাৰ এইপিনে গুলি সোমাই এফালে ওলাইছিলে। দাফাদাৰ ভলণ্টিয়াৰ, তেতিয়া আমাৰ দেউতাহঁত ভলণ্টিয়াৰ। কনকলতা মা মুকুন্দ কাকতি যেতিয়া গহপুৰ বৰপুখুৰীত ব্ৰিটিছৰ পুলিচে অচিয়ে হুকুম কৰিলে, হতাৰ পৰা লাগোতে আমি কোৱাহে শুনিছোঁ দেই, আমাৰ জন্ম নাই, কোৱাহে শুনিছোঁ, এই ফায়াৰিং। তেতিয়া লগে লগে অচিৰ আদেশ মানিবৰ কাৰণে পুলিচে এৰি দিলে, ঠাই এৰি দিলে। গ'ল কনকলতা মাতা বৰপুখুৰীৰ পাৰত, আৰু গ'ল ককা মুকুন্দ কাকতি গ'ল। তাৰপিছত আমাৰ দেউতাৰ এইপিনে গুলি সোমাই পিনে ওলাইছে। কমল হাজৰিকা এইফালে সোমাই গ'ল গুলি, এইফালে ওলাই গ'ল, বুকুত নোসোমালে কিন্তু। আৰু তাৰপিছত কি কৰিলে, যেতিয়া হাতা পতা লাগিল, আমি কোৱাহে শুনিছোঁ, কৃষ্ণ ভাৰত স্বাধীন, ব্ৰিটিছ অত্যাচাৰী, আমি কোৱাহে শুনিছোঁ। কামজালৰ ৰামপতি ককা আছিলে গহপুৰ ডাকঘৰত পিয়ন, ক্ষিতিজে বিলাই পিয়ন ৰামপতি। তেতিয়া ৰামপতি ককাই কি কৰিলে, কোনো ক'ব নোৱাৰাকৈ আমি কোৱাহে শুনিছোঁ। ৰামপতি ককাই কেনেকৈ উঠিলে ব্ৰিটিছৰ থানাত, উঠি গেৰিলা পতাকা উঠাই জয় মাতা মহাভাৰত, জয় অসম। ৰামপতি ককা এইপিনে চিঞৰ বাহৰ দৌৰি তেজেৰে ৰাঙলী হৈ থাকোঁতে তেতিয়া ৰামপতি ককাই কি কৰিলে, আমি কোৱাহে শুনিছোঁ দেই ঈশ্বৰ। ৰামপতি ককাই কি কৰিলে, সেই পতাকা কনকলতা হাতৰ পৰা ফাচাংকৈ লৈ গৈ ৰামপতি ককাই হেনো কি কৰিলে, কেনেকৈ উঠিল জানো ঘৰটোত, উঠি পুৰা মুঠত পতাকা উৰাই দিলে। আৰু যিজন পুলিচে, আমি কোৱাহে শুনিছোঁ দেই, মাফ কৰিব, সমাজৰ ৰাইজ পিতা মাতা জয় অসম, বন্দে মাতাৰাম মহাভাৰত। তেতিয়া যিজন পুলিচে হেনো গুলি কৰিছিলে, সেইজন পুলিচে কি কৰিলে, এইফালে এটা কুঁৱা আছিলে, আমি কোৱাহে শুনিছোঁ, লগে লগে পুলিচজন গুলি কৰি হতাশত ব্ৰিটিছৰ অচিৰ কথা মতে সেই কুঁৱাটোত তলে মূৰটো দি জাপ মাৰি পৰি নিজেও মৰি গ'ল। সেই কুঁৱাটো বহুত দিন ৰেচ হৈ আছিলে। সেই কুঁৱাটো আমি দেখিছোঁ কুঁৱাটো, তাত তলে মূৰটো দি লগে লগে জাপ মাৰি পুলিচজন লগে লগে জাপ মাৰি জীৱন শেষ কৰিলে হেনো। ব্ৰিটিছৰ শাসন, সেই ব্ৰিটিছক কি কৰিলে, পিতাজী মহাত্মা গান্ধী তেওঁ সেই ব্ৰিটিছক হত কৰিলে। এই ব্ৰিটিছ অত্যাচাৰীক খেদিলে। ব্ৰিটিছৰ বাগান, সেই ব্ৰিটিছে এজন বিলাতী চাপ, আগতে চাহবিলাক ঘোঁৰাত ঘূৰে। মোৰ নহয়, আমাৰ এগৰাকী মাতা অকণমান যোৱা দেৰি হ'ল, কি কৰিছিলে, বেগ থাকে, বেগ হেনো, বেগ দি 3 চাৰ্ট মাৰিছে এগৰাকীক। तुम ऐसा लेख किसी लिए करा, बागान में कर्म करने का होता है।
বেটি গৈ তিনিচাত মাৰিছিলে মোৰ ককা আছিলে গহপুৰ বাগানৰ ধনসিং চৰ্দাৰ তেতিয়া তেওঁ মায়ে কি কৰিলে হেনো আমি কোৱা শুনিছোঁ দেই মোৰ জন্ম কিন্তু গহপুৰ বাগান মোৰ জন্ম তেতিয়া হেনো কি কৰিলে যেতিয়া মায়ে ককাক যেতিয়া কান্দি কান্দি আপত্তি দিলে পিছদিনা ককা দেউতাই ধেনুচিয়াই লৈ গৈছে গৈ বিলাতী চাহাবক বিলাতী ঘোঁৰা লৈ ঘূৰি থাকোঁতে ठहरो ठहरो क्या हुआ सरदार जो काल में वो बोलेगा कैसे तुम बैट लेके पीछा रहा बोलो बोलो अभी बोलो मैं तैयारी का देगा तुमको कौन है तुम कामदार साहब देखता है उसका थोड़ा गलती हो गया थोड़ा लेट हो गया किस लिए बैठ से तुम पीछा रहा तुम्हारा मायके है क्या মোৰ ককা দেউতা ধনসিং চৰ্দাৰে চিয়াৰি লৈ আগচি ধৰিছে তাক আমি দেৰেগা তুমকো থেৰো কৌন হে তুম নাম মোৰ ককা ধনসিং চৰ্দাৰ ব্ৰিটিছ অলপ পইচাতে মানুহক ফাঁচি দিব অলপ পইচাতে মানুহক শাসন কৰিব অলপ পইচাতে মাৰপিট কৰিব অলপ পইচাতে নানান শাস্তি দিব মহাত্মা গান্ধী পিতাজীক হেনো বহুত অপমান কৰিছিলে এটা সময়ত এই ব্ৰিটিছে তার প্রতিশোধ পিতাজীয়ে সিহঁতক আদৰি কৰিলে ব্ৰিটিছক আদৰি কৰিলে আৰু মহাত্মা গান্ধী পিতাজীক বনুন বান নালাগে আঁঠু মূৰত চুলীয়া গাত চেলেং কাপোৰ চকুত চশমা হাতত এডাল লাখুটি লৈ আৰু কাষৰীৰ তলত গীতা শাস্ত্ৰ লৈ ৰাইজক লৈ ভাৰত স্বাধীন কৰিলে ব্ৰিটিছ আমি কাহ দিয়া ব্ৰিটিছ চলো কামাল দিয়া অ' কি নাই এতিয়া ব্ৰিটিছ ক'লৈ গ'ল এতিয়া সেই ভাৰত স্বাধীন কৰাৰ পিছত এইবিলাক মতা ক'ৰ পৰা ওলাইছ কিয় মনা নাই আজি কংগ্ৰেছক কিয় নিন্দা কৰিছ কিয়